খালী ভৰিৰেই বলিং কৰিছে সুশীলা মীনাই। প্ৰাক্তন তাৰকা বলাৰ জাহিৰ খানৰ দৰেই হুবহু বলিং কৰে সুশীলাই। শচীন তেণ্ডুলকাৰৰ সামাজিক মাধ্যমত ভাইৰেল 12 বছৰীয়া ৰাজস্থানৰ সুশীলা। সুশীলাৰ দৰে কিমান প্ৰতিভা এতিয়াও লুকাই আছে দেশত। আপুনি যদি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এই 30 ছেকেণ্ডৰ ভিডিঅ'টো দেখা নাই, প্ৰথমেই এবাৰ চাওক। এয়া মাত্ৰ শচীন তেণ্ডুলকাৰে শ্বেয়াৰ কৰা মাত্ৰ 10 ছেকেণ্ডৰ এটা ভিডিঅ', য'ত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে 12 বছৰীয়া সুশীলাৰ বলিঙৰ প্ৰশংসা কৰিছে। সুশীলা মীনাৰ বলিং শৈলী ভাৰতৰ প্ৰাক্তন শ্ৰেষ্ঠ বলাৰ জাহিৰ খানৰ সৈতেও বহু মিল আছে বুলি প্ৰকাশ কৰিছে শচীন তেণ্ডুলকাৰে। শচীনৰ এই মন্তব্যৰ প্ৰতি সঁহাৰি জনাইছে জাহিৰ খানেও। বলিং একশ্যনৰ বিষয়টোত শচীনৰ লগত যেন একমত হৈ পোষ্টটো শ্বেয়াৰ কৰিছিল প্ৰাক্তন ভাৰতীয় তাৰকা বলাৰগৰাকীয়ে। ইয়াৰ কেইমিনিটমানৰ পাছতেই প্ৰতাপগড়ৰ ধৰিয়াৱত তহচিলৰ 12 বছৰীয়া সুশীলা মীনা সমগ্ৰ দেশতে বিখ্যাত হৈ পৰে। প্ৰশংসাৰে উপচাই পেলাইছে ক্ৰিকেটাৰ জাহিৰ খান, ব্যৱসায়ী আনন্দ মহিন্দ্ৰা, ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী দিয়া কুমাৰী আৰু আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে। কিন্তু সুশীলাৰ কাহিনী কেৱল 30 ছেকেণ্ডৰ ৰীল নহয়। দৈনিক ভাস্কৰৰ এক বিশেষ প্ৰতিবেদন অনুসৰি মোদী চৰকাৰৰ বিকশিত ভাৰতৰ দিনতেই খৰিৰ জুইতেই ৰন্ধা বঢ়া কৰে সুশীলাৰ পৰিয়ালে। দুবছৰে চিলিণ্ডাৰ ল'বলৈও সামৰ্থ্য হোৱা নাই সুশীলাৰ পৰিয়াল। ভিডিঅ' ভাইৰেলৰ পাছতেই মানুহক চাহ খুৱাবলৈ গাখীৰ চেনি নাই সুশীলাৰ পৰিয়ালত। ৰাজস্থানৰ সুশীলা মীনাৰ পিতৃ ৰতনলাল মীনাই শ্ৰমিক হিচাপে কাম কৰে আহমেদাবাদত। পূৰ্বতে মাতৃ শান্তিবাই মীনাইও শ্ৰমিক হিচাপে কাম কৰিছিল। সুশীলাৰ পিতৃৰ মতে 2017 চনত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত গাঁওখনতেই এটা সৰু ঘৰ লাভ কৰিছিল যদিও প্ৰথম কিস্তিৰ পিছত ঘৰৰ কাম সম্পূৰ্ণ কৰিব পৰা নাছিল। পত্নীৰ অসুস্থতাৰ বাবে আঁচনিৰ অধীনত লাভ কৰা 80,000 টকা খৰচ হয়। ঘৰখনত এখন বাইক আছিল যদিও কিস্তি পৰিশোধ কৰিব নোৱাৰাৰ বাবে বাইকখনো লৈ যায়। এতিয়াও বাইকখনৰ 2 মাহৰ কিস্তি পৰিশোধ কৰিবলৈ বাকী আছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছ লাভ কৰিছিল যদিও পৰিয়ালটোৱে বিগত 2 বছৰ ধৰি চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ সমৰ্থ হোৱা নাই, যাৰ বাবে খৰিতেই খাদ্য ৰান্ধে সুশীলাৰ মাতৃয়ে। সুশীলাৰ মাতৃৰ মতে সুশীলাৰ এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেলৰ পাছতেই ঘৰলৈ ইমানেই অতিথিৰ আগমন ঘটিল যে গাখীৰ আৰু চেনিও শেষ হয়। পিতৃ মাতৃ আৰু 2 ভাতৃ ৰবীন্দ্ৰ আৰু জিতেন্দ্ৰৰ সৈতে থাকে সুশীলা। সুশীলাই পঢ়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনত খেলপথাৰ নাই, খেলাৰ সুবিধাও নাই। সুশীলাক ক্ৰিকেট খেলাৰ সা সঁজুলিও প্ৰদান কৰিছে বিদ্যালয়ৰ শিক্ষক ঈশ্বৰলালে। তেওঁৱে মীনাক শিকাইছে ক্ৰিকেটৰ বিভিন্ন দিশ। ভাইৰেল ভিডিঅ'টোত সুশীলাই বলিং কৰা ঠাইখনেই হৈছে বিদ্যালয়ৰ চৌহদ। উল্লেখ্য যে কেৱল বিদ্যালয়তে নহয়, গোটেই গাঁওখনৰ লগতে ধৰিয়াবাদতেই খেলা ধূলাৰ কোনো খেলপথাৰ নাই। গাঁৱৰ আৰু বিদ্যালয়ৰ ল'ৰাবোৰৰ ক্ৰিকেট খেলা চায়েই সুশীলাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। 3 বছৰৰ আগৰ পৰা ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা সুশীলাই মাত্ৰ 12 মাহতেই শিকিছিল বলিঙৰ একশ্যন। বৰ্তমান সময়ত গাঁৱৰ কোনো ল'ৰাই সুশীলাৰ বেগী বলিঙৰ সন্মুখত থিয় দিব নোৱাৰে। 7 দিন পূৰ্বে ভাইৰেল হৈছিল সুশীলাৰ প্ৰথমটো ভিডিঅ'। উপভোগ কৰিলে 2.8 কোটি দৰ্শকে। দ্বিতীয়টো ভিডিঅ' 3,86 লাখ লোকে উপভোগ কৰিছে। বৰ্তমানলৈকে সুশীলাৰ ভিডিঅ' 44.6 মিলিয়ন লোকে উপভোগ কৰিছে। কিন্তু প্ৰশ্ন হয়, সুশীলা মীনা ভাইৰেল হোৱাত তেওঁৰ প্ৰতিভা সমগ্ৰ দেশে দেখিলে। কিন্তু সুশীলাৰ দৰে কিমান প্ৰতিভা দেশত লুকাই আছে যিয়ে এতিয়াও নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হোৱা নাই। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।